নমস্কাৰ, মই আজি ড্ৰাই ফ্ৰুটছ আৰু অ'টছৰ লাড্ডু লৈ আহিছোঁ। তাৰ কাৰণে একাপ খেজুৰ গুটিখিনি উলিয়াই লৈছোঁ, একাপ অ'টছ শুকানে ভাজি লৈছোঁ, তাৰপিছত আলমণ্ড বাদাম, মাখানা আৰু কাজু। আলমণ্ড আৰু মাখানা একাপ লৈছোঁ, কাজু আধা কাপ শুকানে ভাজি লৈছোঁ গোটেইখিনি। খেজুৰখিনি পেষ্ট বনাই লৈছোঁ। এতিয়া কেৰাহী গৰম কৰি খেজুৰখিনি দি দিছোঁ। মই বিশেষ তেনেকৈ তেল বা ঘি বহুত বেছিকৈ ব্যৱহাৰ কৰা নাই। এচামুচ ঘি অকল লৈছোঁ ফ্লেভাৰৰ কাৰণে আৰু অকণমান সোৱাদৰ কাৰণে ঘি এচামুচ লৈছোঁ। তাৰপিছত লাহে লাহে আমি খেজুৰখিনি ভাজি থাকিম। ইয়াতে কথা এটা ক'ব খুজিছোঁ, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। পিছলৈ মই যেতিয়াই ভিডিঅ' দিম আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। আৰু লাইক কৰিব যদি ভাল লাগিছে ভিডিঅ'টো, কমেণ্টো কৰিব যদি কিবা সুধিব বিচাৰে বা যদি ভাল লাগিছে, আৰু শ্বেয়াৰো কৰিব, তেতিয়া আনেও বহুত শিকিব পাৰিব। আৰু ইয়াতে মই ইলাচি অকণমান দি লৈছোঁ, ইলাচি পাউডাৰ। বাৰু, আনেও বনাব পাৰিব ঘৰত বহি বহি ভিডিঅ'টি চাই। ধন্যবাদ। তাৰপিছত মই অ'টছ, বাদাম, মাখানা যিখিনি শুকানে ভাজি থৈছিলোঁ, গুড়ি কৰি লৈছিলোঁ, তো সেইখিনি এতিয়া মই ইয়াতে মিহলাই দিম। এবিধকৈ মিহলাই দিম। সকলোখিনি যিহেতু মই ভাজিয়ে লৈছোঁ, গতিকে মোৰ খুব বেছি ভাজিব নালাগে। অলপমান ভালকৈ মিহলাই, খেজুৰখিনি গৰমে থাকিলে অকণমান গলি যোৱা নিচিনা হয়তো, তেতিয়া মিহলাব সুবিধা হয়। মিহলাই লৈ এতিয়া মই বাচন এটাত উলিয়াই লৈ হাতেৰে মিহলাইছোঁ। হাতেৰে চুব পৰা হোৱা গৰম যেতিয়া হৈছে সেইখিনি সময়ত, কাৰণ হাতেৰে মিহলালে বেছি ভালকৈ মিহলোৱা যায়। যিহেতু মই ইয়াতে কোনো লিকুইড ইউজ কৰা নাই, গাখীৰ দিয়া নাই বা ঘিও তেনেকৈ বহুত বেছি দিয়া নাই, গতিকে মই এইখিনি ভালকৈ মিহলাব লাগিব লাড্ডু হ'ব পৰাকৈ। আৰু নিমিহলালে ভালকৈ তেতিয়াহ'লে অ'টছৰ শুকান ভাৱটো থাকি যায়, কেতিয়াবা ডিঙিত লাগি যাব পাৰে। সেইকাৰণে ভালকৈ মিহলাই ল'ব লাগিব। যেতিয়া সকলোখিনি সানা হৈ যায় ধুনীয়াকৈ, দেন মই এটা এটাকৈ লাড্ডু বনাইছোঁ। লাড্ডু আপোনালোকে নিজৰ পচন্দৰ মতে সৰু ডাঙৰ কৰি ল'ব পাৰে। এটা লাড্ডু আপুনি সদায় যদি খায়, আপোনাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। কাৰণ আমি পাহৰি থাকোঁ কেতিয়াবা ড্ৰাই ফ্ৰুটছ খাব বা ভাল বস্তুবোৰ আমি খাব নহয়। আচলতে ভোক লাগিলে আমি সদায় আনহেল্ডি বস্তুটোলৈ হাত আগবঢ়াই দিওঁ, হয়নে নহয়? এটা লাড্ডু খালেই আমাৰ বহুত সময় পেটটো ভৰি থাকে। ধন্যবাদ।